ৰাজীৱে দুটা গান গাই ঢলি পৰিলে আমাৰ তেখেতো ষ্টেজত গান গাই আছে ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ সংৰক্ষণ সমিতিৰ সৌজন্যত গণশিল্পী ৰাজীৱ হদিয়ালৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিপিন চাওডাঙৰ পত্নী মনশ্ৰী চাওডাঙে কি কথা ক'লে আপোনালোকে শুনকচোন এবাৰ ৰাজীৱ হদিয়াৰ মৃত্যুৰ সেই সময়খিনিত কেনেকৈ বৰ্ণনা কৰিলে আপোনালোকে শুনিলে আচৰিত হৈ যাব সেই সময়খিনিত কিমান যে দুখ লগা আৰু কেনেকুৱা বেদনাদায়ক হয় আপোনালোকৰ চকু পানী ওলাই যাব বিপিন চাওডাঙৰ পত্নীয়ে সকলো কথা বিৱৰি কৰিলে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আপোনালোকে শেষলৈকে চাই যাব আপোনালোকে যি আশাৰে তেখেতক এই সন্মান দিবলৈ আগবাঢ়ি আহিছে আমি নতুনহে সেৱা জনাইছোঁ আৰু তেখেতৰ বিদেশী আত্মাৰ চিৰশান্তি লাভ যে আদৰ্শ হওক আৰু তেখেত এজন জাতীয়তাবাদী আৰু বিপ্লৱী গীতেৰে তেখেতে গোটেই অৰ্থে মই এতিয়া আমি বন্তি প্ৰজ্বলনৰ পাছতে 1 মিনিট সময় আমি মৌনতা অৱলম্বন কৰিব বুলি আশা কৰিছোঁ আমি তেখেতৰ গীতসমূহ নতুন প্ৰজন্মক আমি গোৱাৰ ব্যৱস্থা কৰি দিব লাগিব এই কথাখিনিকে সৰগত কৰি দুআষাৰ বক্তব্য ৰাখিবৰ বাবে আমাৰ মাজত উপস্থিত থকা থানু বৰুৱাদেৱক অনুৰোধ জনাইছোঁ এটা অতি আমাৰ অসমৰ জনগণৰ কাৰণে জাতি মাটি ভেটি কাৰণে যিজন গণশিল্পীৰে আমি ইতিমধ্যে তেখেতক নামাঙ্কিত কৰা হৈছে আৰু কৰিব লাগিব তেখেতৰ আজি শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে আমি যি সকলো ৰাইজ উপস্থিত হৈছোঁ সকলোৰে ওচৰত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ গণশিল্পী ৰাজীৱ হদিয়া দালৈ আজি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমি সমবেত হৈছোঁ কথা আচলতে কি ক'ম ভাবি পোৱা নাই মই এনেকৈ কান্দি পোৱা নাছিলোঁ সিদিনা হঠাৎ যেতিয়া খবৰটো পালোঁ এতিয়াও চকু চলচলীয়া হৈছে বৰ সেইদিনা কান্দি পালোঁ মই কেইটামান ক্লিপ দেখি বহুত দুখ লাগিলে আৰু তেতিয়া বহুত কথাই অনুভৱ কৰিছিলোঁ শিল্পীসকলৰ জীৱনবোৰ কেনেকুৱা আৰু শিল্পী হ'লে কেনেকুৱা শিল্পী হ'ব লাগে আমাৰ সমাজত বহু শিল্পী আছে বহুতে পৰিচয় পোৱা নাই বহুতে পৰিচয় পাইছে যাক আমি আদৰি লৈছোঁ আৰু ৰাজীৱ হদিয়াকো বহুতে আদৰি লৈছিল কিন্তু তেখেতৰ মৃত্যুৰ পিছত যিমান আজি পৰিচিত হৈছে তেখেতে জীৱিত কালত সেইটো তেখেতৰ ভাগ্যত নাছিল চাগে আচলতে ভুলবোৰ ক'ত নাজানো কিছুমান শিল্পী অচিনাকি হৈ ৰৈ যায় যেনেকৈ ৰাজীৱ হদিয়া মই নাজানো তেখেতৰ সঠিক উপাধিটো বৌ আছে গম পাব নেকি গগৈ লিখে নেকি ৰাজীৱ গগৈ নহয়নে আচ্ছা ৰাজীৱ গগৈ আমি বহু কথাই নাজানো আচলতে ৰাজীৱ গগৈ কিন্তু লাহে লাহে পোহৰলৈ আহিছে কিন্তু মই এইখিনিতে এটাই আক্ষেপ প্ৰকাশ কৰিছোঁ আমি কিয় কিছুমান শিল্পীক চিনি নাপাওঁ যেনেকৈ ৰাজীৱ হদিয়াক আজি অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ চিনি নোপোৱা মানুহৰ সংখ্যা বহুত বেছি আৰু মৃত্যুৰ পিছত আজি তেখেতৰ পৰিচয় হৈছে আৰু আমি তেখেতক গণশিল্পী বুলি আখ্যা দিছোঁ ৰাইজে গতিকে এই ভুলবোৰ কিন্তু আমাৰ ৰাইজৰ গাতে আছে যেন লাগে কিয়নো এনেকুৱা ধৰণৰ শিল্পীসমূহে যিবোৰে জাতি মাটিৰ গান গাই আহিছে সেই শিল্পীসকলক আমি পৰিচয় কৰাই দিব পৰা নাই যথোপযুক্তভাৱে কিয় ইয়াৰ দুখখিনি হয়তো আমাৰ ৰাইজৰে হয়তো আমি যে প্ৰগ্ৰেমবোৰ পাতোঁ যিসকল উদ্যোক্তা থাকে এই উদ্যোক্তাসকলৰ হয়তো যিসকল মিডিয়া আছে মেইন ষ্ট্ৰীম মিডিয়া সেই মিডিয়াসকলৰ যি পৰিমাণে তেওঁলোকক ফ'কাছত আনিব লাগে সেই পৰিমাণে হয়তো নানে গতিকে এনেকুৱা ধৰণৰ ভাল শিল্পীসমূহৰ মানে পৰিচয় ওলাই নাহে সমাজৰ মাজলৈ আৰু প্ৰচাৰ বিমুখ হৈ ৰয় গতিকে মই ভাবোঁ আমি ৰাজীৱ হদিয়া যদিও আমাৰ মাজত নাই কিন্তু ইয়াৰ পৰা এটা শিক্ষা লোৱাটো প্ৰয়োজন কেৱল পাতলীয়া গান গাই পাতলীয়া কৰ্ম কৰি সংস্কৃতিৰ পথাৰত
জনপ্ৰিয় হোৱা শিল্পীসকলৰ উপৰিও এনেধৰণৰ দেশ মাটি জাতিৰ গান গাই যিসকলে জীৱনটো পাৰ কৰিছে সেই শিল্পীসকলকো আমি বিশেষভাৱে প্ৰাধান্য দিব লাগে আৰু তেনেকুৱা যদি আমি দিলো হয় তেনেধৰণে যদি আমি দিলো হয় তেতিয়া ৰাজীৱ হদিয়া আজি অপৰিচিত হৈ নৰল হয় আৰু মৃত্যুৰ পিছতহে গোটেই অসমে আজি চিনি পাইছে আৰু এটা কথাই অকণমান দুখ দিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এই কথাটোৱে স্থান পাবনে নাই নাজানো হ'লেও মনৰ খুব প্ৰকাশ কৰিবৰ কাৰণে কৈছোঁ জুবিন গাৰ্গ ডাঙৰীয়াৰ এটা মন্তব্যই বৰ বেয়াকৈ দুখ দিছে এখেতক চিনি নাপায় জুবিন গাৰ্গ ডাঙৰীয়াই একো ডাঙৰ কথা নহয় তেখেত ডাঙৰ শিল্পী আৰু বহু মানুহক লগ পাই থাকে লুকুৱাটো স্বাভাৱিক কিন্তু যেতিয়া কোৱা হৈছিল যে দেশ মাটি জাতিৰ গান গোৱা ৰাজীৱ হদিয়া বৰ্তমান নাই আপুনি কি ক'ব তেতিয়া এটা শব্দই খালি বেছিকৈ বুকুত খোজ মাৰি দিলে সেয়া হ'ল ডেন THEN তেতিয়াহ'লে মানে জুবিন গাৰ্গে ক'লে যে দেশ মাটি জাতিৰ গান ময়ো গাইছোঁ ডেন এই কথাষাৰে বৰ দুখ দিলে হয় জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ কাৰণে এজন মহান শিল্পী হয়তো আমি বহুতে ক'ব বিচাৰোঁ যে ভূপেন হাজৰিকাৰ দ্বিতীয় স্থান হয়তো জুবিন গাৰ্গেই ল'ব বা ল'বলৈ গৈ আছে কিন্তু তেনেকুৱা এজন মহান শিল্পীয়ে এনে ধৰণৰ কথা কৈ দিলে আমাক আচলতে ৰাইজক দুখ দিয়ে বহু ৰাইজে দুখ পাইছে বাৰু আজি সেই বিষয়টো বেছি চৰ্চালৈ নাহোঁ কিন্তু এইখিনিতে মই ৰাইজলৈ অনুৰোধ কৰিম আমি সকলোৱে আচলতে এই সৰু সৰু শিল্পীবোৰক বেছি প্ৰাধান্য দিয়াটো দৰকাৰ মৃত্যুৰ পিছত নহয় আগতে আমাৰ নিচিনা সৰু সৰু উদ্যোক্তাবোৰে যদি সৰু সৰু শিল্পীবোৰক আমি প্ৰাধান্য দিওঁ তেওঁ হয়তো ভৱিষ্যতে এনেধৰণৰ ৰাজীৱ হদিয়াৰ দৰে অপৰিচিত হৈ থাকিব নালাগিব ঠিক আছে অৱশেষত তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাই এই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ বিপিন চাওডাঙৰ পত্নী মনশ্ৰী চাওডাঙে ৰাজীৱ হদিয়াৰ সেই মৃত্যুৰ সময়খিনি কেনেকৈ বৰ্ণনা কৰিলে শুনকচোন আপোনালোকে ধন্যবাদ জনাইছোঁ আপোনালোকে ৰাজীৱ হদিয়াক ইমান ধুনীয়াকৈ এটা সন্মান জনাইছে আৰু মোৰ সৌভাগ্য মই আচলতে এনেকুৱা এটা অনুষ্ঠান আপোনালোকে কৰিছে বুলি মই গম নাপাওঁ মই অকণমান খোজকাঢ়িবলৈ বুলি ওলাই আহিছিলোঁ তেতিয়া মানে দেখিলোঁ ইয়াত মানুহ গোট খাইছে আৰু ৰাজীৱ হদিয়াৰ ফটোখন দেখি মই ইয়াত সোমাই দিলোঁ গতিকে মই যিসকলে ৰাজীৱ হদিয়াক শ্ৰদ্ধাঞ্জলি জনাইছে মই সকলোলৈকে ধন্যবাদ জনাইছোঁ ৰাজীৱ হদিয়া যোৱা আপোনালোকে সকলোৱে গম পায় 12 তাৰিখে প্ৰগ্ৰেম আছিলে ফিলবাৰীত আৰু মোৰ হাজবেণ্ড বিপিন দাও তেওঁৰ সেইদিনাখন তিনিচুকীয়াত প্ৰগ্ৰেম আছিলে প্ৰগ্ৰেমৰ আগে আগে দুইজনে ফোনাফোনি কৰিছিলে যে মোৰ ইয়াত প্ৰগ্ৰেম আছে ফিলবাৰীত আৰু গতিকে বিপিন দা আমি প্ৰগ্ৰেম অনুষ্ঠান শেষ হোৱাৰ পিছত আমি লগ লাগিম তাৰপিছতে যেতিয়া ৰাজীৱে দুটা গান গাই ঢলি পৰিলে আমাৰ তেখেতো ষ্টেজত গান গাই আছে তেওঁলৈ ফোন কৰি আছে তেওঁ গম নাপায় তাৰপিছত যেতিয়া অনুষ্ঠান সামৰাৰ পিছত দেখিলে যে বহুতকেইটা মিছ কল আছে তেওঁ লগে লগে ফোন কৰিলে আৰু ফোন কৰি ৰাজীৱৰ ঘটনাটো গম পালে আৰু তেওঁ খুব ততাতৈয়াকৈ ৰাজীৱৰ ওচৰলৈ গুচি গ'ল আৰু তিনিচুকীয়া এখন হস্পিটেলত ভৰ্তি কৰিলে তাৰপিছত তিনিচুকীয়া যেতিয়া ডক্টৰে জনালে যে ৰাজীৱৰ মানে বেছি ক্ৰিটিকেল হৈ গৈছে গতিকে আপোনালোকে ডিব্ৰুগড় মেডিকেললৈ লৈ যাওক বুলি ক'লে আৰু তেওঁলোকে ডিব্ৰুগড় মেডিকেললৈ লৈ আহিলে আনি ডিব্ৰুগড় মেডিকেলতো সেই সময়ত ইমান ডক্টৰ নাছিলে বিপিন দাই তেতিয়া লগে লগে ছুপাৰিণ্টেণ্ডেণ্টলৈ ফোন কৰিলে আৰু ছুপাৰিণ্টেণ্ডে খুব ততাতৈয়াকৈ কেইবাজনো ডক্টৰ পঠাই দিলে আৰু খুব সোনকালেই চিকিৎসা কৰিছিলে কিন্তু নিয়তিয়ে ৰাজীৱক থাকিবলৈ নিদিলে লৈ গ'ল আমাৰ মাজৰ পৰা গতিকে ৰাজীৱৰ আত্মাৰ সদ্গতিৰ বাবে আমি সকলোৱে কামনা কৰিছোঁ সদ্গতি পাওক ৰাজীৱৰ আত্মাই আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত উপস্থিত গণ্যমান্য মাননীয় ৰাইজসকল এই কথা উদীয়মান অসমৰ অৰঙে দৰঙে গীত গাই ফুৰা জাতিৰ মাটিৰ গীত গোৱা
এই ৰাজীৱ শইকীয়াদেৱ আমাৰ যে আমি তেখেতক থুলমূলকৈ হ'লেও শ্ৰদ্ধাঞ্জলি জনাব লাগে আমাৰ সেউজপুৰ এখন বৃহৎ ৰাইজ গতিকে আমাৰ তুলন গগৈদেৱৰ নিৰ্দেশক্ৰমে এই কামখিনি কৰি যোৱাত এই অভাজনে কিছু আগভাগ ল'লোঁ ইয়াতে সকলো ৰাইজক সহায় সহযোগ কৰিলে তেখেতলোক সকলোলৈকে আমি ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ সংৰক্ষণ সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এনেকৈয়ে মৰাণহাট সেউজপুৰবাসীৰ ৰাইজে গণশিল্পী ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলি জনালে।